নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ পৰা শুনা চাগে ভালেই চলি আছে। এইটো ভিডিঅ' তেওঁলোকৰ বাবে হয় যিসকলে ষ্টুডেণ্টে কি কৰিছে, মেট্ৰিক পাছ কৰাৰ পিছত SSC GD এপ্লাই কৰিছে, আছাম পুলিচত এপ্লাই কৰিছে। মানে অসম পুলিচৰ এবাৰ বহুতকেইটা মানে ডিপাৰ্টমেণ্টত চাকৰি ওলাইছে, ঠিক আছে, এপ্লাই কৰিছে যিবিলাকে। তাৰপিছত গ্ৰুপ ডিত মানে কেইদিনমান আগতে গ্ৰুপ ডি এপ্লাই হৈ গ'ল, ৰেলৱে গ্ৰুপ ডি এপ্লাই কৰিছে। তাৰপিছত BSF ACMত যিবিলাকে এপ্লাই কৰিছিল তেওঁলোকৰ বাবে কি এইটো ভিডিঅ' হয়। চ' SSC মানে যিবিলাক ল'ৰা ছোৱালী মানে অলপ SSC অলপ কষ্ট কৰে তেওঁলোকে পাই যায়, ঠিক আছে। এতিয়া আমাৰ বয়স নাই, আমি নাপাম, ঠিক আছে। কিন্তু যিবিলাক বয়স আছে মই সেইবিলাকৰ বাবে প্ৰিপাৰেশ্যন কৰি আছোঁ। আৰু মানে SSCত মই মানে ইমান প্ৰব্লেম ফেচ কৰিছিলোঁ তেতিয়া মই এইটোত মাথা মাৰা নাছিলোঁ। গতিকে বৰ্তমান মই CHSL, তাৰপিছত BSF ACM, CGL, CPO এইবিলাকৰ মাথা মাৰি আছোঁ, ঠিক আছে। তো মেইন কথাটো হ'ল কি, যিসকল ল'ৰা ছোৱালীয়ে ভাবিছে যে মই SSC GDত মানে এইবাৰ ক্ৰেক কৰিম, এক্সামটোত মই ক্ৰেক কৰিম আৰু ৰেলৱে গ্ৰুপ ডিটো ক্ৰেক কৰিম, ঠিক আছে, তেওঁলোকৰ বাবে মানে মই কিছুমান টিপছ দিবলৈ লৈছোঁ, ঠিক আছে। মই চাব, মই আপোনালোক কিছুমান প্ৰুফ দেখাম, ঠিক আছে, যে মই মানে SSC CHSLত মই মানে টায়াৰ 2ত মোৰ কাট অফ লিষ্টত নাম আহিছিল, কিন্তু ৰিটেন মানে টাইপিঙত প্ৰব্লেম হোৱাৰ বাবে তাতে মোৰ প্ৰব্লেম হৈ গ'ল অলপ। তাৰপিছত কিবা কিবি প্ৰব্লেমৰ বাবে মোৰ তাতে নহ'ল, টাইপিঙৰ প্ৰব্লেমৰ বাবে। চ' আৰু CHSLটো ইমান সহজ এক্সাম নহয়, এইটো অলপ টাফ এক্সাম যে হয়, যেনেকৈ NTPCৰ এক্সাম হয়, CGL এক্সাম হয়, তেনেকুৱাই। আৰু MTSৰ এক্সামো মোৰ ওলাইছিল, আৰু এইটোত মানে মই অলপৰ বাবে কাট অফত মানে নপৰিলোঁ। তেতিয়া মই কোনটো ঠাইত মই কমজুৰি আছিলোঁ মই তেতিয়া বুজি পাইছিলোঁ। এইবাৰ মই এইটো কমপ্লিট কৰি ল'ম। চ' বহুতো ল'ৰা ছোৱালী আছে যিবিলাক কি মানে এপ্লাই কৰে, প্ৰথমবাৰৰ বাবে এপ্লাই কৰে আৰু বুজি নাপায় যে কি পঢ়িব কি নপঢ়িব, মানে ক'ৰ পৰা ষ্টাৰ্ট কৰিব তেওঁলোকে বুজি নাপায়, ঠিক আছে। তে এনেকুৱা মানে যদি আপোনাৰ বুজি নাপায় তেনেহ'লে এক্সামটো ক্ৰেক কৰিব নোৱাৰিব। এনেইতো আমি MCQ মানে টোক্কা মাৰি থৈ আহিলোঁ, চাকৰি হ'লে হ'ল নহ'লে নাই, এনেকুৱা কৰিলেতো আৰু নহ'ব। মানে কিছুমানৰ এনেকুৱা 1000ৰ ভিতৰত 2-3টা হৈ যায় আৰু বাকীকেইটা নহয়, তেনেকুৱা কৰিব নোৱাৰিব, ঠিক আছে। যে এইবাৰ যদি পোষ্ট আহিছে, যিকোনো এটা ডিপাৰ্টমেণ্টত চাকৰি ল'বই লাগিব 2026 চনত, এনেকুৱা এটা পণ কৰি ল'ব লাগিব আৰু মানে তেনেকুৱা ষ্টাডি কৰিব লাগিব। এতিয়া ষ্টাডিটো কৰিবলৈ হ'লে আপোনাক জানিব লাগে যে মই কোনটো ষ্টাডি কৰিম, কোনটো মানে চাওক, মই মেথছত চেপ্টাৰ এটা লওঁ, মেথছ মই ছাবজেক্টটো লওঁ, এইটোত কোনটো চেপ্টাৰ আগত পঢ়িব লাগিব, কোনটো চেপ্টাৰ পিছত পঢ়িব লাগিব, তেনেকুৱা কিছুমান কথা আছে। এইবিলাক লৈ আপুনি পঢ়ি যাব লাগিব, তেতিয়াহে এটা ভাল স্ক'ৰ কৰি আহিব পাৰিব। মই মানে এইবাৰ প্ৰতিজ্ঞা লৈছোঁ, মোৰ যিকোনো এটাত মই চাকৰি ল'মেই, ঠিক আছে। মোৰ অসম পুলিচত, CHSLত, তাৰপিছত মেইনলি BSF ACMত, তাৰপিছত আছে গ্ৰুপ ডিত, NTPCত, এইবিলাকত মই এপ্লাই কৰিছিলোঁ। চাওক এইবাৰ কোনটো হয়, মানে এইবাৰ খাটাং এটা কৰিব লাগিব আৰু আশা কৰোঁ মোৰ গোটেইকেইটা এক্সাম ওলাই যাব। চ' মই কেনেকৈ পঢ়ি আছোঁ আৰু কেনেকৈ পঢ়িব লাগে, একচুৱেলি কেনেকৈ পঢ়িব লাগে সেইটোক মই আপোনালোকক অলপ বুজাই দিম। যে ডেইলি মই এটা ভিডিঅ' দি থাকিম। যেনেকুৱা চাওক, কিছুমান আছে কি অফলাইন কোচিং লয়, তেওঁলোকৰ ফিজিকেলৰ বাবে মানে অলপ ভাল হৈ যায়, কিন্তু ৰিটেনত মানে কি অলপ বেয়া হৈ যায়, ঠিক আছে। বেয়া কিয় হয়, মই বৰপেটাত থাকোঁ এতিয়া। চ' বৰপেটাত কিছুমান মানে হেৰি আছে কোচিং, বৰপেটাৰ ওচৰে পাঁজৰে কিছুমান কোচিং চেণ্টাৰ আছে, এইবিলাকত মানে হেৰি নাই, মানে আপুনি যিটো মানে ফিজিকেল কৰিব, ফিজিকেলত অলপ মানে মনটো দিয়ে, কিন্তু ৰিটেনৰ বাবে যি প্ৰস্তুত কৰাই অতি ষ্ট্ৰং নহয় অলপ। ময়ো ক্লাছ কৰিছোঁ যাই, কিন্তু মোৰ লগত নপঢ়ে, ঠিক আছে। কিয় নপঢ়ে আপুনি আকৌ ক'ব যে আপুনিতো এক্সাম লোৱা নাই, আপুনি কেনেকৈ। মই এতিয়া পঢ়ি আছোঁ, BHC পঢ়ি আছোঁ, আৰু তাৰ লগত মই 3 বছৰ 4 বছৰ ধৰি ক্লাছ 10, 11, 12 ষ্টুডেণ্টক মই পঢ়াই আছোঁ, ঠিক আছে। মই বুজি পাওঁ ষ্টুডেণ্টক কেনেকৈ পঢ়াব লাগে, কেনেকৈ পঢ়ালে মানে মূৰত ধৰিব। তেনেকৈ ময়ো বুজি পাওঁ যে কোনটো ছাৰৰ পৰা মানে কোনবোৰ শিক্ষাৰ্থীয়ে মানে বুজি পাব, এইটো মই বুজি পাওঁ অলপ। চ' মোৰ মানে মেথছত টেনশ্যন নাই, এনেকুৱা মেথছত মই এটা ভাল স্ক'ৰ মোৰ সদায় আহে মেথছত। যদি আপোনাৰ মেথছত যদি অলপ বেয়া হয়, মেথছত আপোনাক ষ্ট্ৰং হ'ব লাগিব, ঠিক আছে। মেইন কথা কি, মেথছত ষ্ট্ৰং হ'ব লাগিব। মেথছত ষ্ট্ৰং নহ'লে আপুনি চাওক অলপ দুৰ্বল যেন হ'ব। কিয়, যি মেথছত ষ্ট্ৰং হয় বাকী ছাবজেক্টত
ই অতি সহজে পাৰ কৰিব পাৰে। জি কে জি এছটো আপোনালোকে 20টাৰ ভিতৰত 25টা কুৱেশ্যনৰ ভিতৰত আপুনি মেক্সিমাম কৰিব পাৰিব 14ৰ পৰা 15টা কৰিব পাৰিব, ঠিক আছে। যে 14ৰ পৰা 15টা যদি কৰে, 10টা 13টা 14টা যদি কৰে, 10টা কৰিলেওতো আমি ভাল এটা মাৰ্ক তাতে বুলি ভাবিব পাৰোঁ 25টাৰ ভিতৰত। তাৰপিছত ৰিজনিঙৰ টেনশ্যন নাই, যি মেথছত ভাল হ'ব ৰিজনিঙতো ভাল হ'ব। এই 25টাৰ ভিতৰত 22টা 30টা 24টা 25টা লৈ কৰি থাকিব, ঠিক আছে। তাৰপিছত মেথছত যদি আপুনি ভাল হয়, মেথছত মানে যদি প্ৰেক্টিছ ভালকৈ কৰে, মেথছত আপুনি 20 22 23 24 এনেকৈ এনচাৰ কৰি থৈ আহিব প্ৰত্যেক এক্সামত। তাৰপিছত থাকিল কি আপোনাৰ যে হিন্দী আৰু ইংলিছ। আপোনালোকে হিন্দীটো প্ৰিফাৰ কৰিব, মই ইংলিছটো প্ৰিফাৰ কৰিবলৈ নকওঁ। কিয়, যিবিলাক ল'ৰা ছোৱালী মানে আছামিছ মিডিয়াম লৈ পঢ়িছে তেওঁলোকে মানে কি মই হিন্দী মিডিয়াম লৈ তাতে এক্সামটো দিবলৈ কওঁ। কিয়, তাতে হিন্দীটো আপোনাৰ কুৱেশ্যনটো ইজি হয়, আপুনি শিকোঁতে অলপ মানে 30 দিনৰ কিতাপটো হয়, 30 দিনত আপুনি এইটো শিকি যাব, 1 মাহত আপুনি হিন্দী ক্লিয়াৰ কৰিব পাৰিব। তাৰপিছত ইংলিছ অলপ টান হ'ব। ইংলিছটো মানে যিসকল আছামিছ মিডিয়াম ল'ৰা ছোৱালী তেওঁলোকে কি কৰিব, মানে ইংলিছটো কৰিবলৈ যাব, মাজত বুজি নাপাব, এনেকুৱা মানে নিজৰ মাজতে পাজল যেন লাগি যাব। হিন্দীটো আপোনালোকে কম বেছি সকলোৱে বুজি পায়, কিয়নো মোবাইল এতিয়া সকলোৰে ওচৰত আছে। মোৰ আচল কথাটো কি, আপোনালোকে যদি ষ্টাডি কৰিব, ষ্টাডিৰ সময়তো আপোনালোকে অলপ মনোযোগ সহকাৰে ষ্টাডি কৰিব আৰু এটা প্লেন বনাই ল'ব। ডেইলি এটা প্লেন বনাই ল'ব মৰ্ণিঙত উঠি, যে মই আজি এইটো ছাবজেক্ট পঢ়িম আৰু এইটো ছাবজেক্টৰ পৰা এইটো লেচন মই ইমানলৈকে কৰিম, যিবিলাক কৰিম একেবাৰে ক্লিয়াৰ কৰি কৰিম, ঠিক আছে। মই নিতৌ ৰাতিপুৱা এটাকৈ ভিডিঅ' দি যাম আপোনালোকক, মানে শ্বৰ্ট ভিডিঅ' হওক লাইভ হওক, মই এটা ভিডিঅ' দি যাম আৰু এই ভিডিঅ'টোত মই আপোনালোকক কৈ দিম যে আপোনালোকে কি ষ্টাডি কৰিব, কি মানে ফ'ল' কৰিব আজি ডেটো। যেতিয়া আপোনালোকে এসপ্তাহমান এইটো ফ'ল' কৰিব, নিজৰ এটা আইডিয়া আহি যাব যে মই আজিটো ফ'ল' কৰিব লাগিব, ঠিক আছে। যে মই মানে আপোনাক এতিয়া আপুনি ভাবিব যে তুমিতো এক্সাম মানে চাকৰি পোৱা নাই, কেনেকৈ আমাক এই উপদেশ দি আছা। উপদেশ দিয়া নহয় ভাই, আপোনাৰ যদি ভাল এটা আইডিয়া আছে মোক দিব, ময়ো আপোনাৰ আইডিয়া মতে চলিম। যদি মোৰ আইডিয়া ভাল লাগে আপুনি চলিব। মই ভাবোঁ সকলোৰে ভাল কৰক। চ' যিসকল BSc PSCৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে বিশেষকৈ, তেওঁলোকক মোক মানে অলপ পাৰ্চনেলি কণ্টেক্ট ৰাখিব, কিয়নো অসমৰ পৰা বহুত ল'ৰা ছোৱালী যিবিলাক আছে মানে BSc PSCত মানে মানে হেৰি দিছিল, ফিজিকেল দিছিল, তেওঁলোকক মানে বহুতো ল'ৰা ছোৱালী এৰি দিছে, পঢ়া পাতি এৰি দি এতিয়া বেলেগ কিবা মাথা মাৰি আছে। চ' এনেকুৱা নকৰিব, এইটো বছৰত এক্সাম হৈ যাব, টেনশ্যন নকৰিব। আৰু যিবিলাক SSC ষ্টুডেণ্ট হয় তেওঁলোকক মানে কিছুমান ক্লাছ আছে, আপুনি ক্লাছটো চ'জ কৰিব নোৱাৰে, এইটো মেক্সিমামৰ ক্ষেত্ৰত হয়। ক্লাছটো চ'জ কৰিব নোৱাৰে, কাৰ ক্লাছ ভাল লাগে কাৰ ক্লাছ বেয়া লাগে। মই কিন্তু নহয়, মই ডেইলি এটা শিডিউল বনাওঁ, ঠিক আছে। এটা শিডিউল বনাওঁ আৰু এইটো শিডিউল হিচাপত মই চাই যাওঁ যে আজি এইটো মই মানিলোঁ পাৰ্চেণ্টেজ চেপ্টাৰটো মই প্ৰিফাৰ কৰোঁ ৰাকেশ যাদৱ ছাৰক, তাৰপিছত দীপক ভাটি ছাৰক, ঠিক আছে। এই দুটা ছাৰ বহুত ভাল হয়। তাৰপিছত যিটো প্ৰফিট এণ্ড লছ আদিত্য ৰঞ্জন ছাৰক মই প্ৰিফাৰ কৰোঁ। তাৰপিছত ইণ্টাৰেষ্ট যিটো আছে, ইণ্টাৰেষ্ট চেপ্টাৰটো, কম্পাউণ্ড ইণ্টাৰেষ্ট, তাৰপিছত ডিছকাউণ্ট, এইবিলাক মানে বেলেগ টিচাৰৰ পৰা আপুনি যিহেতু সকলো টিচাৰৰ পৰা পঢ়া নাই, আপুনি নাজানে, মই পঢ়িছোঁ, মই গম পাওঁ যে কোনটো টিচাৰে মানে ষ্টুডেণ্টক বেছিকৰ পৰা ভালকৈ শিকাব পাৰে। তেনেকুৱা মই আইডিয়া আপোনালোকক দি থাকিম যে এইটো টিচাৰৰ পৰা এইটো ছাবজেক্ট আপুনি পঢ়ি থাকক, আপোনাৰ ভাল হ'ব, ঠিক আছে। চ' মইতো এটা পইচা নলওঁ না আপোনালোকৰ পৰা যে উপদেশ দিম আপোনালোকে মোক পইচা দিব, তেনেকুৱাতো নহয়। মই উপদেশ দি থাকিম, আপোনাৰ যদি ভাল লাগে আপুনি এইটো ষ্টাডি কৰি চাব, যদি ভাল লাগে মোক ক'ব যাব দাদা মানে এইটো মই কৰিলোঁ, মোৰ ভাল লাগছে পঢ়ি, আৰু চাকৰি পাওক, আপুনি চাকৰি পাওক, ময়ো চাকৰি পাওঁ, সকলোৱে চাকৰি পাওক, এইটো আশা কৰোঁ, ঠিক আছে। তেনেহ'লে মই অহাকালিৰ পৰা নেক্সট ভিডিঅ' লৈ আহিম আৰু তাতে মই ডেইলি মৰ্ণিঙত আপোনালোকক মানে টাৰ্গেট দি থাকিম। যিসকল ল'ৰা ছোৱালী মানে ভাবিছে যে চাকৰি ল'মেই, টাৰ্গেটটো শিডিউল মানে ফ'ল' কৰিব লাগে, ডেইলি মই এটা ভিডিঅ' দি থাকিম আপোনালোকক, ঠিক আছে। চ' আশা কৰোঁ সকলোৱে ভালকৈ পঢ়িব আৰু মনত মানে এটা জিদ ৰাখিব, নিজকে চেলেঞ্জ দিব যে মই এই 90 দিনত চেলেঞ্জ ল'ম, মই তাতে মানে কিবা এটা কৰিম, মই পঢ়িম, চেপ্টাৰ ক্লিয়াৰ কৰিম, এটা চেলেঞ্জ ল'ব লাগিব নিৰ্দিষ্ট দিনলৈ। হ'ব দিয়ক, মই তেনেহ'লে কাম কৰোঁ,
90 ডেজ এটা চেলেঞ্জ ৰাখোঁ, ঠিক আছে। 90 ডেজৰ পৰা 60 ডেজৰ ভিতৰত আপোনালোকে সকলো চেপ্টাৰ ক্লিয়াৰ কৰিব লাগিব। 2 মাহৰ ভিতৰত যি মানে প্ৰতিটো মানে আপুনি মেথ, ৰিজনিং, হিন্দী, ইংলিছ হওক, যাৰ হিন্দী ইংলিছ আছে, তাৰপিছত GK GS, তাৰপিছত যিবিলাক এই BSF ACM বাবে কৰি আছে, ACM বাবে কৰি আছে, তেওঁলোকক মানে কম্পিউটাৰ টাইপিং 2 মাহৰ ভিতৰত ক্লিয়াৰ কৰিব লাগিব। 2 মাহৰ ভিতৰত ক্লিয়াৰ কৰক। 1 মাহত ৰিভিজন দিয়ক, মক টেষ্টবিলাক দিয়ক। যদি চাকৰি নাপায় আপুনি মোক ক'ব, ঠিক আছে। মই যি হিচাপত দিয়ক কৰি থাকক, আমি একেলগে আগুৱাই যাম এইটো আশাৰে। নতুন এটা ভিডিঅ'ত লগ পাম আকৌ অহাকালি। তেতিয়ালৈ জয় অসম, জয় ভাৰত, জয় হিন্দ।